হবলৈ গৈ আছে কাৰণ গুৱাহাটী মহানগৰবাসীয়ে উপহাৰ পাবলৈ পাই গৈ আছে আন এখন উৰণ সেতু আৰু গুৱাহাটী মহানগৰীৰ ভিতৰতে সৰ্ববৃহৎ উৰণ সেতুখনত এই মুহূৰ্তত উপস্থিত আছো আৰু আজি বিয়লিৰ ভাগত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পৃথুৰাজ এই সেতুখন আজি মুকলি কৰিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে হয়তো এনেকুৱা এটা আপোনালোকে অনুভৱ কৰিব পাৰিব যে উৰণ সেতুৰ ওপৰত চাৰিআলি নিৰ্মাণ হৈছে আৰু সেই চাৰিআলিটো এই মুহূৰ্তত মই দেখুৱাই ল'ব বিচাৰিছোঁ এয়া চানমাৰী আৰু নৱনিৰ্মিত যিখন দীঘলী পুখুৰীৰ পৰা নুনমাটি সংযোগী যিখন উৰণ সেতুৰ ওপৰত যিটো ৰটাৰী ইয়াত স্থাপন কৰা হৈছে সেই ৰটাৰীটোৰ পৰাই মই এই লাইভটো আৰম্ভ কৰিছোঁ আৰু এই ডিজিটেল সম্প্ৰচাৰলৈ মই দীপাংকৰ দাসে প্ৰতিগৰাকী দৰ্শক স্বাগতম জনাইছোঁ সতীৰ্থ অঞ্জন ডেকাই এই মুহূৰ্তত দেখুৱাই আছে আৰু মাত্ৰ কিছু সময় বাকী তাৰ পিছতেই গুৱাহাটী মহানগৰবাসীয়ে উপহাৰ হিচাপে পাব এই নৱনিৰ্মিত উৰণ সেতুখন সৰ্ববৃহৎ বুলি এই কাৰণেই কৈছোঁ যে গুৱাহাটী মহানগৰীত এই মুহূৰ্তত যিসমূহ বা যিকেইখন উৰণ সেতু আছে তাৰ ভিতৰত কিন্তু সৰ্বদৈৰ্ঘ্যৰ 5.6 কিলোমিটাৰ সৰ্বমুঠ এই দৈৰ্ঘ্যৰ উৰণ সেতুখন আজি গুৱাহাটীবাসীয়ে লাভ কৰিব আমি দেখিছিলোঁ ইয়াৰ পূৰ্বে যিসমূহ উৰণ সেতু গুৱাহাটীবাসীয়ে লাভ কৰিছে সেইসমূহ উৰণ সেতু যিভাৱে নিৰ্মাণ কৰা হৈছে তাত খুব সাংঘাতিকভাৱে যান জঁট কমিছে খুব সুন্দৰভাৱে যান বাহন চলাচল কৰি আছে কিন্তু এই উৰণ সেতুখন আজি মুকলিৰ পিছতেই যান বাহন মুকলি কৰি দিয়াৰ বাবে এক প্ৰকাৰ সাজু হৈ উঠিছে PWD ডিপাৰ্টমেণ্টে ইয়াত বিভিন্ন ধৰণৰ সাংকেতিক ইয়াত স্থাপন কৰিছে সাংকেতিক চিহ্ন ইয়াত দেখুৱাই দিয়া হৈছে যিসমূহ সাংকেতিক চিহ্নৰ জৰিয়তে খুব সহজে যান বাহনসমূহৰ গতিবিধি নিয়ন্ত্ৰিত হ'ব আৰু ৰটাৰীটোৱে প্ৰথমে দেখুৱাই লৈছোঁ দৰ্শকসকলক এই ৰটাৰীটোৰ জৰিয়তে চানমাৰী উৰণ সেতু 4টা পথ ইয়াত সংযোগ কৰা হৈছে আৰু প্ৰাতঃ ভ্ৰমণৰ বাবে আজি পুৱাতে বিভিন্নজন লোক ওলাই আহিছে আৰু মই ক'ব বিচাৰিছোঁ যে আমি এই লাইভটোৰ জৰিয়তে নুনমাটিৰ পৰা দীঘলী পুখুৰীলৈকে আমি যাত্ৰা কৰিম আমি ৰাজপথসমূহ দেখুৱাম কিদৰে ইয়াত নিৰ্মাণ কৰা হৈছে কিদৰে ইয়াক সাজু কৰি তোলা হৈছে আৰু জনতাই কি ধৰণৰ ইয়াৰ পৰা সুফল লাভ কৰিব পাৰিব গৌৰৱৰ কথা গুৱাহাটীবাসীয়ে খুব এটা আনন্দৰ উৎসৱ আজি অৰ্থাৎ উপহাৰ পাবলৈ গৈ আছে সঁচাকৈ ডেভেলপমেণ্টটো আমাক লাগিবই আৰু যি ধৰণে বৰ্তমান চৰকাৰে আমাৰ মামা বুলি কৈছোঁ মামাই সকলোৰে প্ৰিয় মামাই যি ধৰণে ডেভেলপ কৰি আছে সেইটো সঁচাকৈ প্ৰশংসনীয় আৰু এনেকুৱা ধৰণৰ ডেভেলপমেণ্ট আগতে আমি বেলেগ ষ্টেটত দেখিছিলোঁ বেলেগ চিটিত দেখিছিলোঁ আজি চেন্নাই যাক মুম্বাই যাক মাংগালোৰ যাক বেলেগ কথা কোৱা নাই মই লাইভটোৰ আগতে এই কথাটো আৰম্ভ কৰিছিলোঁ যে উৰণ সেতুৰ ওপৰত চাৰিআলি নিৰ্মাণ হৈছে উৰণ সেতুৰ ওপৰত চাৰিআলি নিৰ্মাণ আমি কল্পনাই কৰা নাছিলোঁ আমাৰ অসমৰ ক্ষেত্ৰত সেইটো নহৈছিল আজি ব্ৰহ্মপুত্ৰৰ পাৰত যিখন ৰিভাৰ ফ্ৰণ্ট আপোনাৰ বনাইছে সেইখন আমি আগতে বোম্বে বা বেলেগ দেশত বা বোম্বে বা বেলেগ ষ্টেটত যাব লাগিছিল মানে চি ফ্ৰণ্ট ৰিভাৰ ফ্ৰণ্ট বেলেগ ষ্টেটত চাব যাব লাগিছিল আজি আমাৰ গুৱাহাটীত আমি আজি ৰিভাৰ ফ্ৰণ্ট এখন দেখিবলৈ পাইছোঁ যি ধৰণৰ ডেভেলপমেণ্ট কৰিছে এই যে ভৰলুৰ ব্ৰহ্মপুত্ৰৰ ওপৰৰ ব্ৰিজখনকে ধৰি সকলোৱে জানে সকলো কথা যি ধৰণৰ ডেভেলপমেণ্ট কৰিছে সঁচাকৈ প্ৰশংসনীয় আৰু এনেকুৱাকৈ ডেভেলপমেণ্ট কৰিলে আমাৰ অসমখন হয়তো এদিন ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হ'ব আৰু হোৱাটো আমি মনে প্ৰাণে প্ৰতিগৰাকী নাগৰিকে কামনা কৰে ধন্যবাদ জনাইছোঁ মানে খোজকাঢ়ি আহিলে চাগে হয় মই খোজকাঢ়ি আহিলে মই একদম দীঘলী পুখুৰী পাৰৰ পৰা ইয়ালৈকে আজি 3 দিন খোজকাঢ়িছোঁ কিমানমান সময় লাগে ধৰক মই খোজকাঢ়ি আহিলে মোৰ 40 মিনিট লাগে একদম দীঘলী পুখুৰীৰ পৰা নুনমাটি হনুমান মন্দিৰ গোটেই ফ্লাইঅভাৰখন 1 ঘণ্টা লাগিছিল নুনমাটিৰ পৰা দীঘলী নহয় খোজকাঢ়োতে 1.5-2 ঘণ্টা লাগিছিল স্কুলখন আছে অনুৰাধা চিনেমা হল বা যথেষ্ট সুবিধা হৈছে আৰু গাড়ীৰে গ'লে হয়তো খুব বেছি 7 মিনিট 8 মিনিটত ক্ৰছ হৈ যাব সেইখিনি দেখুৱাম ঘড়ীৰ কাঁটা ঘূৰি আছে আৰু কিমান সময় লাগে সেয়াও দেখুৱাম কিন্তু মই এই গৈ থকাৰ মুহূৰ্ততে মই কিছু ইয়াত সাংকেতিক চিহ্ন দেখিছোঁ অঞ্জন ডেকা দেখুৱাওক আপুনি ইয়াত মেক্সিমাম হাইটৰ কথা কোৱা হৈছে 3.30 মিটাৰ অৰ্থাৎ প্ৰায় 10 ফুট হ'ব অৰ্থাৎ হয় 10 ফিট 10 ইঞ্চি ইয়াত অৰ্থাৎ মাৰ্কিং কৰা আছে আৰু তাতকৈ ওখ বাহন ইয়াত চলাচল কৰিব নোৱাৰিব সেয়া এটা ভাল ইয়াত ব্যৱস্থা কৰি দিয়া হৈছে কাৰণ ডাম্পাৰ জাতীয় বহু যান বাহন গধুৰ যান বাহন চলাচল কৰে গতিকে এই উৰণ সেতুখন দীৰ্ঘম্যাদীৰ বাবে এই ধৰণৰ কিছু সুবিধা ইয়াত কৰি দিয়া হৈছে আৰু মাৰ্কিঙৰ ব্যৱস্থাটো মই কৈছোঁ যে ইয়াত জেব্ৰা ক্ৰছিঙৰ ব্যৱস্থা কৰা হৈছে উৰণ সেতুৰ ওপৰতে আৰু লেণ্ড ড্ৰাইভিঙৰ ক্ষেত্ৰত ইয়াত চাওক আপুনি মাজেৰে বাহনৰ চলাচল কৰাৰ ক্ষেত্ৰত লেণ্ড ড্ৰাইভিঙৰ ব্যৱস্থা কৰা হৈছে য'ত 4খন বাহন দুপিনে দুখনকৈ 4খন বাহন খুব সহজেই চলাচল কৰিব পাৰিব পোনে অঞ্জন ডেকা আমি গাড়ীত উঠিম আৰু গাড়ীত উঠিয়ে আমি এই যাত্ৰা আৰম্ভ কৰিম ডিজিটেল এই সম্প্ৰচাৰত সংযুক্ত হৈ থকা প্ৰতিটো দৰ্শকসকলক আমি সংযুক্ত হৈ থাকিবলৈ আহ্বান জনাইছোঁ অঞ্জন ডেকা আপুনি আগপিনে বহক আমি খুব সুন্দৰ এটা সম্প্ৰচাৰ অব্যাহত ৰাখিম কাৰণ কিছু সময় লাগিব কিমান সময় লাগে আমি পৰীক্ষা কৰিম
আমি এই মুহূৰ্তত চান্দমাৰী উৰণ সেতুৰ ওপৰৰ পৰা আমি এখন বাহনত উঠিছোঁ আৰু এই বাহনখনত উঠি আমি পোনে পোনে আমি আমাৰ এই যাত্ৰা আৰম্ভ কৰিম দীঘলী পুখুৰী অভিমুখে। সেয়া কিমান সময় লাগে চাম আৰু আমাৰ এয়া যাত্ৰা আৰম্ভ হৈছে আৰু যাত্ৰাৰ লগে লগে আপোনালোকক ইয়াৰ যিসমূহ সৌন্দৰ্য বা যিদৰে ইয়াক নিৰ্মাণ কৰা হৈছে বা কি ধৰণে যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব তাৰ প্ৰাক মুহূৰ্তত ইয়াৰ কিছু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ। অঞ্জন ডেকা মাজে মাজে কেমেৰাটো জুম কৰিব দেখুৱাই যাম, কাৰণ আমি জুম কৰিলে দৰ্শকসকলক এই সৌন্দৰ্যটো দেখাবলৈ আমি সক্ষম হ'ম। কাৰণ ইয়াত আটকধুনীয় লাইটিঙৰ ব্যৱস্থা, ইয়াত নিশা হ'লে যি ধৰণৰ এটা আলোকসজ্জা বা যি ধৰণৰ ৰং বিৰঙৰ ইয়াত লাইট সংযোগ কৰা হৈছে বা ইয়াত ষ্ট্ৰীট লাইটৰ যিটো ব্যৱস্থা আমি দেখিছোঁ আন উৰণ সেতুসমূহতো এই ধৰণৰ ব্যৱস্থা কৰা হৈছে। কিন্তু যিমানেই দৈৰ্ঘ্য এখন অভাৰব্ৰিজ হয় সিমানেই দৈৰ্ঘ্যলৈকে তাক মনিব পাৰি বা সেই ধৰণে আমি ইয়াক ঢুকি পাইছোঁ যে খুব সুন্দৰভাৱে কিন্তু ইয়াক উপস্থাপন কৰা হৈছে। আৰু এই মুহূৰ্তত চাগে হয়তো আমি আছাম ট্ৰিবিউন অৰ্থাৎ বা গোস্বামী ছাৰ্ভিচ এই ধৰণে আমি হয়তো পাইছোঁ। চান্দমাৰীৰ পৰা এই মুহূৰ্তত আমি দীঘলী পুখুৰী অভিমুখে গৈ আছোঁ, পুনৰ কৈছোঁ। তাৰ পৰা আমি ইউটাৰ্ণ হ'ম, পুনৰ আমি নুনমাটি অভিমুখে যাম। গাড়ী খুব আমাৰ মন্থৰ গতিত আগবাঢ়িছে আৰু উৰণ সেতুৰ ওপৰৰ পৰাই আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া পোনপটীয়া সম্প্ৰচাৰ। বিভিন্নজন দৰ্শক এই মুহূৰ্তত সংযোগ হৈ আছে। দুই এটা কমেণ্ট পঢ়িও মই জনাবলৈ চেষ্টা কৰিম, কাৰণ মতামত খুবেই প্ৰয়োজন। কাৰণ গুৱাহাটীৰ এখন সৰ্ববৃহৎ সৰ্বদৈৰ্ঘ্যৰ এখন উৰণ সেতু আজি গুৱাহাটীবাসীয়ে লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এই সম্প্ৰচাৰৰ জৰিয়তে যি দুই এজনৰ মতামত আমি পঢ়ি শুনাবলৈ যত্ন কৰিম। মহাৰাজ পৃথু উৰণ সেতু, আমি শিলপুখুৰী পাৰ হৈছোঁ এই মুহূৰ্তত। বাওঁপিনেৰে ৰেল লাইন, তলেৰে এখন ৰেলো পাৰ হৈ গৈছে। হৰি কুমাৰে কমেণ্ট কৰিছে যে বিৰোধীয়ে এই উৰণ সেতুখনৰ ওপৰত উঠিবলৈ আহিবনে নাই প্ৰশ্ন কৰিছে হৰি কুমাৰে। অৰ্চনা দেৱীয়ে কমেণ্ট কৰিছে যে জুবিন গাৰ্গৰ ন্যায় কথাটো তেওঁ উত্থাপন কৰিছে এই কমেণ্টত। আৰু এয়া সম্প্ৰচাৰ আমি দেখুৱাই গৈছোঁ। নৰেন্দ্ৰ মোদী জিন্দাবাদ দিছে দিগ্বেশ্বৰ চৌধুৰীয়ে কমেণ্ট কৰি আছে। আৰু আজি বিয়লি ঠিক 5 বজাৰ লগে লগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত জনসভা আয়োজন কৰিব, ৰাইজৰ বাবে এই উৰণ সেতুখন মুকলি কৰিব। আৰু মই দেখিছোঁ উৰণ সেতুৰ ওপৰতে ইয়াত দুই পথত আহ যাহ কৰাৰ বাবেও কিছু ইয়াত ব্যৱস্থা ৰখা হৈছে। মাজভাগত আগবাঢ়িছোঁ আমি, এয়া গুৱাহাটী ক্লাব পাম। মাত্ৰ 1.5 মিনিটৰ ভিতৰত আমি চান্দমাৰীৰ পৰা গুৱাহাটী ক্লাব পাইছোঁ, মাত্ৰ 1.5 মিনিট। এয়া মই দেখিবলৈ সক্ষম হৈছোঁ মোৰ সন্মুখত আমবাৰীৰ জামে মছজিদ, গুৱাহাটী ক্লাবৰ ৰটাৰীটো ঠিক এই উৰণ সেতুৰ তলতেই তাক স্থাপন আছে বা তাত দেখিছোঁ কিছু অভাৰব্ৰিজখন ডাউন হৈছে। আৰু লগে লগে এই উৰণ সেতুখনৰ সোঁফালৰ যিটো অংশ সেয়া ডাউন হৈ পৰিছে। গাড়ীখন কিছু আমি লাহে যাম, তেতিয়াহ'লে দৰ্শকসকলে দেখিবলৈ সুবিধা পাব। মাত্ৰ 2 মিনিটৰো সময় প্ৰয়োজন হোৱা নাই। আমি যদি কওঁ 2 মিনিটৰো সময় লগা নাই চান্দমাৰীৰ পৰা, কিন্তু এই মুহূৰ্তত আমি আহি আমবাৰীৰ যিটো অগপৰ কাৰ্যালয় আছে, মুখ্য কাৰ্যালয়, সেয়া আমি এই মুহূৰ্তত আহি পাইছোঁ। জামে মছজিদ পাৰ হৈছোঁ, মণিৰাম দেৱান পথ, এই পথেৰে আমি অতিক্ৰম কৰিছোঁ। বিভিন্নজন লোক আহিছে আৰু আগলৈ যাম কিছু, গৈ তাতে আমি গাড়ী তলেৰে ঘূৰি আহিম। হয়, দীঘলী পুখুৰী আমি টাৰ্ণ ল'ম। আমি গুৱাহাটী প্ৰেছ ক্লাব, ৰবীন্দ্ৰ ভৱন, ষ্টেট মিউজিয়াম, আমি আটাইখিনি পাৰ হৈছোঁ এই মুহূৰ্তত। আৰু গৈ গৈ য'ত এই উৰণ সেতুখনৰ শেষ অংশটোত আহি এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ। তন্ময় নাথে কৈছে গুৱাহাটীখন সৰু হৈ গৈ আছে, জনসংখ্যা বৃদ্ধি হৈছে, যান বাহনৰ সংখ্যা বৃদ্ধি হৈছে, তাৰ লগে লগে উন্নয়নৰ যিটো ধাৰা সেয়া চৰকাৰখনে খামোচ মাৰি ধৰিবলৈ সক্ষম হৈছে, যাৰ বাবে হয়তো গুৱাহাটীখন আমি সৰু বুলি আমি এটা অনুভৱ কৰিব পাৰিছোঁ। এই ধৰণৰ মতামত আহিছে। এয়া পাণবজাৰ সাংকেতিক চিহ্ন, PWD ইয়াত সাংকেতিক চিহ্ন কৰিছে। পাণবজাৰ মাত্ৰ
7.6 কিলোমিটাৰ। কামাখ্যা মন্দিৰ ইয়াৰ পৰা 7 কিলোমিটাৰ। আমি নামি দিম, অঞ্জন এবাৰ আমি নামি দিম। মই পুনৰবাৰ ক'ব বিচাৰিছোঁ, গাড়ীৰ গতি আমাৰ মাত্ৰ 30 প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ আছিল আৰু সেই গতিতেই আমি আমাৰ গাড়ীখন আগবাঢ়িছিল। আৰু সময়ৰ কথা যদি মই কওঁ তেতিয়াহ'লে মাত্ৰ 2 মিনিট সময়ৰ প্ৰয়োজন হৈছে চানমাৰীৰ পৰা দীঘলী পুখুৰীৰ এই মাথাটোৰ অৰ্থাৎ এই মূৰটোলৈকে আহি পোৱাৰ বাবে। দেখুৱাই ল'ব বিচাৰিছোঁ মহাৰাজ পৃথু উৰণ সেতু। পোনে পোনে আমি চানমাৰীৰ পৰা আহি এই মুহূৰ্তত আমি দীঘলী পুখুৰী আহি পাইছোঁ। মাত্ৰ সময়ৰ প্ৰয়োজন হৈছে 2 মিনিট। অৰ্থাৎ যান জঁট নাথাকিলে যিসমূহ কমাৰ্চ পইণ্টৰ পৰা জুৰোডৰ পৰা যিসমূহ বাহন আহিব সেই বাহনসমূহ যদি দীঘলী পুখুৰী অভিমুখী আহিব বিচাৰে তেতিয়াহ'লে চানমাৰী উৰণ সেতুৰ যিটো ৰটাৰী আছে সেই ৰটাৰীৰ পৰা বাওঁফালে গাড়ীখন টাৰ্ণ ল'লেই মাত্ৰ 2 মিনিটৰ ভিতৰতে আহি তেওঁলোকে দীঘলী পুখুৰী পাব। শেষ কাম কাজত কুচকাৱাজত বৰ্তমান ইয়াত শ্ৰমিকসকল নিয়োগ হৈ আছে, তেওঁলোকে কাম কাজ কৰি আছে আৰু অসমৰ PWD ডিপাৰ্টমেণ্টে যিদৰে তেওঁলোকে কাম কাজ কৰিছে তেওঁলোকক আমি এই মুহূৰ্তত শলাগ ল'ব লাগিব। কাৰণ মাত্ৰ 2 বছৰ 4 মাহৰ ভিতৰত এই উৰণ সেতুখন নিৰ্মাণ কৰি ওলোৱা হৈছে। ইয়াৰ খৰচৰ কথাটো চৰকাৰে প্ৰকাশ কৰা মতে সেই তথ্য মই দৰ্শকসকলক জনাব বিচাৰিছোঁ যে এই পৰিসংখ্যা হৈছে 860 কোটি, অৰ্থাৎ 860 কোটি টকাৰে এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে। আৰু মই পুনৰ কৈছোঁ বিভিন্নজন দৰ্শক সংযোগ হৈ আছে। এই মুহূৰ্ততো প্ৰায় 500তকৈ অধিক দৰ্শকে এই আমাৰ সম্প্ৰচাৰ চাই আছে। মই পুনৰ ক'ব বিচাৰিছোঁ যে ৰাইজৰ জ্ঞাতাৰ্থে ৰাইজৰ সুবিধাৰ্থে এই বাৰ্তাটো আমি এই বিশেষ সম্প্ৰচাৰত আমি অব্যাহত ৰাখিছোঁ, যাতে দৰ্শকসকলক খুব সহজে যাতে আমি উৰণ সেতুৰ কথা যদি আমি ব্যাখ্যা কৰিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত আমি এই সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ। পুনৰ কৈছোঁ, আমি গাড়ীখন যদি আমি মাতোঁ, গাড়ীখন যদি আমি বিচাৰিছোঁ, কাৰণ আমি গাড়ীখনত উঠি আমি এই দীঘলী পুখুৰীটোত আমি এটা পাক ল'ম। পাক লৈ পুনৰ আমি এই উৰণ সেতুখনৰ ওপৰেৰে এইবাৰ আমি নুনমাটি অভিমুখে যাম। নুনমাটি অভিমুখে গ'লে কিমান সময়ৰ প্ৰয়োজন হয় আমি এই লাইভ টেলিকাষ্টত আমি অব্যাহত ৰাখিম। অঞ্জন আমি আহক, পিছুৱাই আহক। ইয়াত আমি PWD যি মাৰ্কিঙৰ ব্যৱস্থা কৰিছে ইয়াত কি কথা উল্লেখ আছে। নাৰেংগীলৈকে 9.2 কিলোমিটাৰ, গণেশগুৰিলৈকে 8.5 কিলোমিটাৰ। গতিকে এই কথাটো ইয়াত সংযোগ হৈ আছে। মহাৰাজ পৃথু উৰণ সেতু, পুনৰ কৈছোঁ আমি খুব কম সময়ৰ ভিতৰতে আমি চানমাৰীৰ পৰা আহি দীঘলী পুখুৰী পালোঁ। আজি সন্ধিয়াৰ ভাগতেই বা উৰণ সেতুখন আজি মুকলি কৰা হ'ব। আমি দীঘলী পুখুৰীত এটা ইউটাৰ্ণ হ'ম। আমাৰ লাইভ টেলিকাষ্ট অব্যাহত থাকিব, বেছি সময়ৰ প্ৰয়োজন নহয়। দীঘলী পুখুৰীত আমি টাৰ্ণ লোৱাৰ লগে লগে আমি পুনৰ এই উৰণ সেতুখনত উঠি আমি পোনে পোনে আমি গৈ উপস্থিত হ'ম নুনমাটি অভিমুখে। গতিকে পুনৰ কৈছোঁ, এই সম্প্ৰচাৰ বিভিন্ন মানে বহু সংখ্যক দৰ্শকে সংযোজিত হৈ আছে। তেওঁলোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে সংযোগ হৈ আছে। আৰু এই যিখিনি ডাটা বা যিখিনি খবৰ আপোনালোকক খুব সহজে মই দিবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত আমি হেণ্ডিক কলেজ হৈ আমি দীঘলী পুখুৰী এটা পাক ল'ম। পাক লৈ পোনে পোনে আমি পুনৰবাৰ যিটো গুৱাহাটী ক্লাব পোৱাৰ আগমুহূৰ্তত যিটো ইণ্ডিয়ান অইলৰ যিটো পেট্ৰল পাম্প আছে সেই পেট্ৰল পাম্পৰ সন্মুখভাগতেই মণিৰাম দেৱান পথটোৰ নতুন উৰণ সেতুৰ ওপৰৰ ফালে সংযোজিত হোৱা সেই উৰণ সেতুখন আৰম্ভ হৈছে। আৰু তাৰ পৰা পোনে পোনে আমি নুনমাটি অভিমুখে যাম। গতিকে অঞ্জন ডেকা আপুনি আগপিনে দেখুৱাওক। এই মুহূৰ্তত দীঘলী পুখুৰীৰ আমি টাৰ্ণটো ল'ম, য'ত হাইকোৰ্ট আমি সন্মুখৰে হাইকোৰ্টেৰে আমি পাকটো ল'বলৈ চেষ্টা কৰিছোঁ। ৰঞ্জিত বৰুৱাই কমেণ্ট কৰিছে হাই। সুব্ৰত ভূমিকে কৈছে মামা জিন্দাবাদ। ৰত্ন খনিকৰে কৈছে মুকলি কৰাৰ আগতে কংগ্ৰেছৰ দুগৰাকী নামটো উল্লেখ কৰি তেওঁলোকক কৈছে যে ক'ৰবাত ফাট আছে নেকি চাবলৈ তেওঁলোকক নিমন্ত্ৰণ জনাইছে ইয়ালৈকে। আৰু অৰ্চনা দেৱীয়ে কৈছে যে বানপানীৰ সমস্যা চকু দিব লাগে। আৰু সঁচাকৈ বানপানীৰ দিশসমূহৰ কথা যদি কওঁ তেতিয়াহ'লে আমি এই খৰালিৰ সময় আমি লক্ষ্য কৰিছোঁ। আমি গুৱাহাটী ঘূৰি ফুৰোঁ, গুৱাহাটীত যিসমূহ আমাৰ দৃশ্য চকুত পৰিছে সেয়া যে নলা নৰ্দমাসমূহ খুব সাংঘাতিকভাৱে কাম চলি আছে। আমি লক্ষ্য ৰাখিব লাগিব যে আগন্তুক বানপানীৰ সময়ত পানী কিমানখিনিভাৱে ওলাই যাবলৈ চেষ্টা কৰে। আৰু যোৱাকালি আমি দেখিছিলোঁ বিজেপিৰ এগৰাকী নেতাই ভৰলু নদীখনৰ
শেষ অংশটো য'ৰ পৰা ব্ৰহ্মপুত্ৰত পানী গৈ পৰে তাৰ এটা ভিডিঅ' ক্লিপ তেওঁ প্ৰচাৰ কৰিছিল আৰু ভিডিঅ'টো দেখি সঁচাকৈ আমি আচৰিত হৈছোঁ যে গুৱাহাটী মহানগৰবাসীৰ যিসমূহ কদৰ্য সেই কদৰ্যসমূহ কঢ়িয়াবলৈয়ে যেন জন্ম হৈছিল ভৰলু নদীৰ এনেকুৱা এটা অনুমান হৈছে। বশিষ্ঠ নৈ, বাহিনী নৈ কদৰ্যৰে ভৰি পৰিছে, প্লাষ্টিক আৱৰ্জনা এইসমূহৰে বাবেই গুৱাহাটীত কিন্তু এক প্ৰকাৰ যে এই বানপানীৰ যে এক প্ৰকাৰ সৃষ্টিৰ যে মূল কাৰণ সেই কথা অনুমান কৰিব পাৰি। গতিকে বানপানীৰ সময়ত আমি এইবাৰ স্পষ্ট হ'ব পাৰিম যে কিমানখিনি বানপানীৰ ছবিখন নিৰ্মূল কৰিবলৈ চৰকাৰে সক্ষম হৈছে সেয়াও আমি জানিবলৈ চেষ্টা কৰিম। কিন্তু এই তলৰ যিখিনি অংশ এই সম্প্ৰচাৰতে মই দেখুৱাই ল'ব বিচাৰিছোঁ যে এই অংশখিনিত কিছু কাম বাকী আছে। হয়তো সেই মাত্ৰ কিছুদিনৰ ভিতৰত আমি দেখিবলৈ সক্ষম হ'ম যে এইখিনি কামো সম্পূৰ্ণ হৈ উঠিব। গতিকে বেছি কামৰ প্ৰয়োজন নাই, সময়ৰ প্ৰয়োজন নহ'ব, খুব কম সময়ৰ ভিতৰতে এইখিনি কামো সম্পূৰ্ণ হৈ উঠিব। গতিকে আমি পুনৰবাৰ কৈছোঁ যে আমি এই মুহূৰ্তত অঞ্জন ডেকা আমি যাম, আমি এবাৰ ওপৰৰ সাংকেতিক চিহ্নটোৰ ছবি নেদেখুৱাওঁ। মই ক'ব বিচাৰিছোঁ যে চান্দমাৰী এই ঠাইৰ পৰা মাত্ৰ দূৰত্ব 2.8 কিলোমিটাৰ, নুনমাটিৰ দূৰত্ব 6.5 কিলোমিটাৰ। গতিকে আমি ওপৰেৰে যাম। ওপৰেৰে যোৱাৰ পূৰ্বে মই এই ঠাইখিনিৰ কথাই মই বৰ্ণনা কৰি ল'ব বিচাৰিছোঁ যে এইখিনি হৈছে গুৱাহাটী ক্লাবৰ পৰা আগলৈ আহিলে দীঘলী পুখুৰী পোৱাৰ পূৰ্বে এই যিখিনি LNB ৰোড য'ত ইয়াত সংযোগ হৈছে, য'ৰ পৰা উগ্ৰতাৰা মন্দিৰ যাব পাৰি, মই দেখুৱাই ল'ব বিচাৰিছোঁ। উগ্ৰতাৰা মন্দিৰৰ সংযোগী যিটো পথ আছে সেই পথটোৰ পৰাই এই উৰণ সেতুখনৰ আন ভাগটো ইয়াত আৰম্ভ হৈছে। অৰ্থাৎ এই ঠাইৰ পৰা নুনমাটি দিশলৈ গ'লে কিমান সময়ৰ প্ৰয়োজন হয় পোনে পোনে এই সম্প্ৰচাৰত মই দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। আমি যাম অঞ্জন ডেকা, পুনৰ গাড়ীত বহিম আৰু লগে লগে এই সম্প্ৰচাৰ আমি পুনৰবাৰ আমি আগবাঢ়িবলৈ চেষ্টা কৰিম। আমি পুনৰ যাম ওপৰেৰে আৰু লগে লগে আমি আগৰ গৈ ওপৰৰ পৰা আমি দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাম আৰু কেমেৰাটো মই আগপিনে অঞ্জনে বহি ল'বলৈ মই অনুৰোধ জনাইছোঁ। GNB ৰোডৰ এয়া হৈছে আমবাৰী। আজি বিয়লি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই উৰণ সেতুখন মুকলি কৰিব আৰু তাৰ প্ৰাক মুহূৰ্তত এক্সক্লুজিভ মই এই যাত্ৰা কৰিছোঁ, আপোনালোকক লগত লৈছোঁ, বুজাবলৈ দেখুৱাবলৈ যত্ন কৰিছোঁ যে কি ধৰণে গুৱাহাটীৰ উন্নয়নৰ ছবিখন আজি বাস্তৱ দিশে গতি কৰিছে। আজি মানুহে ইয়াত মৰ্ণিং ৱাক কৰিছে, কাইলৈৰ পৰা ইয়াত যান বাহন চলিব। বহুজনে দাবী কৰে যে ইয়াত আমাক খোজ কাঢ়িব দিব পৰা এটা ব্যৱস্থা থাকিব লাগে, সেই ধৰণৰ কথা বাৰ্তাও মাজে মাজে চৰ্চা হয়। গতিকে সেই ধৰণৰ কথা বাৰ্তাৰ মাজতে কিন্তু কৈছোঁ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। এইকাৰণেই কৈছোঁ যে আমি গাড়ী লৈ যাত্ৰা কৰিছোঁ। বহুতে কৈ আছে যে সম্পূৰ্ণ হোৱা নাই, মুকলি কৰি দিয়া নহ'ব আৰু এমাহমান সময়ৰ প্ৰয়োজন হ'ব, কিন্তু সেয়া মিছা কথা। আমাৰ যাত্ৰা কৰি এনেকুৱা লাগিছে যে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো যদি মুকলি কৰি দিয়ে এই উৰণ সেতুখন, কিন্তু কাইলৈৰ পৰা ইয়াত যান বাহন চলাচল কৰিব। আমি যাত্ৰা আৰম্ভ কৰিছোঁ নুনমাটি অভিমুখে। দীঘলী পুখুৰীৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হৈছে আৰু মই ঘড়ীৰ কাঁটাৰ ওপৰত মই চকু ৰাখিছোঁ, কিমান সময় লাগে সেয়া মই শেষ মুহূৰ্তত দৰ্শকসকলক কৈ দিবলৈ চেষ্টা কৰিম। আৰু গুৱাহাটী ক্লাব পাৰ হৈছোঁ, গুৱাহাটী ক্লাবৰ ৰটাৰীটো পাৰ হৈছোঁ এই মুহূৰ্তত। আৰু মানৱ দাসে কমেণ্ট কৰিছে, মই দুই এটা কমেণ্ট পঢ়ি দিছোঁ কাৰণ দৰ্শক সংযুক্ত হৈ আছে, দৰ্শকে কমেণ্ট কৰি আছে। মই তেওঁলোকৰ মনৰ বাৰ্তা এই সম্প্ৰচাৰত ক'ব বিচাৰিছোঁ যে মামা তুমি থাকিলে সকলো সম্ভৱ, মানৱ দাসে কৈছে। নন্দিতা চালৈয়ে কৈছে মামা জিন্দাবাদ। ৰবীন ৰাজবংশীয়ে কৈছে মামা জিন্দাবাদ। এইদৰে বিভিন্নজনৰ মতামত আহি আছে, মই কমেণ্টসমূহ পঢ়ি শুনাই আছোঁ। এয়া আমাৰ উভতনি যাত্ৰা, চান্দমাৰীৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হৈছিল। দীঘলী পুখুৰী অভিমুখে আমি যাত্ৰা কৰিছিলোঁ, তাৰপিছত আমাৰ গাড়ী ইউটাৰ্ণ ল'লে আৰু ইউটাৰ্ণ লৈ এতিয়া আমি নুনমাটি অভিমুখে গৈ আছোঁ। মাজত পাওঁ আমি চান্দমাৰী চাৰিআলি। এই কাৰণেই কৈছোঁ যে চান্দমাৰী উৰণ সেতুৰ ওপৰতে এটা ৰটাৰী স্থাপন কৰা হৈছে, য'ত চাৰিদিশৰ পৰা গাড়ী আহি তাতে বিভিন্ন দিশে অৰ্থাৎ চাৰিদিশে গাড়ীবোৰ যাব পাৰিব। বিভিন্ন সাংকেতিক চিহ্ন দিয়া হৈছে আৰু সাংকেতিক চিহ্নসমূহ যদি আমি মানি চলোঁ তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰতে এই যাত্ৰা সুফল হ'ব, দুৰ্ঘটনা নহ'ব আৰু খুব সুচল যাত্ৰাত প্ৰতিজন লোক ইয়াত অংশীদাৰ হ'ব পাৰিব। শিলপুখুৰী পাৰ হৈছোঁ। অৰ্চনা দেৱীয়ে কৈছে মূল্যবৃদ্ধি বহু হৈছে, গতিকে তাৰ ওপৰতো চৰকাৰখনক নজৰ দিবলৈ তেওঁ দৃষ্টিগোচৰ কৰিছে। বাবুৱে কমেণ্ট কৰিছে CM জিন্দাবাদ।
ৰঞ্জন ভাৰ্গৱে কমেণ্ট কৰিছে, অসম চৰকাৰৰ কাম কাজ সঁচাকৈ শলাগ ল'বলগীয়া আৰু মামা জিন্দাবাদ বুলি কৈছে। গতিকে এইসমূহ কমেণ্ট আমি পঢ়ি শুনাইছোঁ। গোস্বামী ছাৰ্ভিচ পাৰ হৈছোঁ এই মুহূৰ্তত। গতিকে খুব বেছি দূৰত্ব নাই, মাত্ৰ 150 মিটাৰ বা 200 মিটাৰ আছে, আমি চানমাৰি গৈ পাম। সময় লাগিছে এইবাৰ মাত্ৰ মোৰ 1.5 মিনিট, কাৰণ আমাৰ গাড়ীখন কিছু স্পীডত আহিছে। যোৱাতে আমি 30-40 প্ৰতি ঘণ্টা আমি স্পীডত চলাই আছিলোঁ, আৰু এইবাৰ আমি প্ৰায় 50-ৰ পৰা 60 বেগত আমি প্ৰতি ঘণ্টাৰ বেগত আমি গাড়ী চলাই আছোঁ। গতিকে আমি 1.5 মিনিটত চানমাৰি আহি পাইছোঁ। আমি চানমাৰি পালোঁ। ধীৰাজ তালুকদাৰে কৈছে গোটেই গুৱাহাটীখন ফাৰ্ষ্ট ফ্ল'ৰ হৈ গৈছে, জয় মামা। আৰু ফাৰ্ষ্ট ফ্ল'ৰ নহয়, মোৰ এনেকুৱা লাগিছে মই ছেকেণ্ড ফ্ল'ৰেৰে যাত্ৰা কৰিছোঁ, প্ৰায় ছেকেণ্ড ফ্ল'ৰ যেন লাগিছে। আমি চানমাৰি পালোঁ, আৰু লগে লগে মই কওঁ যে এই টাৰ্ণটো লৈ আমি ৰাস্তাটোৰ ইপিনেৰে যাম, কাৰণ মুখ্যমন্ত্ৰীগৰাকীৰ যিখন সভা ইয়াত অনুষ্ঠিত হ'ব, এই সভাৰ বাবে ইয়াত কিছু আয়োজন চলি আছে। তাত আমি ব্যাঘাত নজন্মাওঁ। আমি পোনে পোনে আমি এই চানমাৰিৰ ৰটাৰীটো পাইছোঁ এই মুহূৰ্তত। ইয়াত ৰৈ নিদিওঁ, আমি ঘূৰি আহি ৰৈ দিম। ইয়াত ৰৈ দিম। চানমাৰি আমি উৰণ সেতুখন পাইছোঁ ওপৰৰ ভাগত। আমি ইয়াৰ পৰা আমি নুনমাটি অভিমুখে যাম। নুনমাটি যাম, মাত্ৰ 1.5 মিনিটত আমি চানমাৰি পাইছোঁ। আৰু আমি ইয়াত অঞ্জন ডেকা আপুনি দেখুৱাওক, ইয়াত চকীৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় 500 লোকে ইয়াত বহি মুখ্যমন্ত্ৰীগৰাকীৰ আজি উৰণ সেতু মুকলিৰ অনুষ্ঠান তেওঁলোকে উপভোগ কৰিব পাৰিব। ইয়াত চকী খুব সুন্দৰকৈ সজাই বৰাই তোলা হৈছে। মই সময় নিৰ্ধাৰণ কৰা নাই, ইয়াৰ পৰা নতুনকৈ সময় মই ইয়াৰ পৰা কাউণ্ট কৰিম যে নুনমাটিলৈকে কিমান সময় লাগে, কাৰণ এই মুহূৰ্তত মই চানমাৰিতে উপস্থিত আছোঁ। ইয়াত এখন অস্থায়ী ইয়াত সভাৰ গৃহ ইয়াত স্থাপন কৰা হৈছে, কাৰণ আজি বিয়লিৰ ভাগত 5 বজাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হ'ব। পোনে পোনে আমি নুনমাটি অভিমুখে আমাৰ যাত্ৰা আৰম্ভ হৈছে। পুনৰ আমি ঘড়ীটোৰ ওপৰত আমি চকু ৰাখিছোঁ, কিমান সময় লাগে সেয়া আমি শেষ মুহূৰ্তত দৰ্শকসকলক আমি জনাই দিবলৈ সক্ষম হ'ম। খুব বেছি সময় প্ৰয়োজন হোৱা নাই, মাত্ৰ 3-4 মিনিটৰ ভিতৰত আমাৰ যাত্ৰা সম্পূৰ্ণ হৈছে। চানমাৰি উৰণ সেতুৰ পৰাই আমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰখন আমি নজৰ দিছোঁ। লগে লগে আমি বামুণী মৈদাম পামেই। মহাৰাজ পৃথু ফ্লাইঅভাৰ মই পুনৰ কৈছোঁ, আৰু এই ফ্লাইঅভাৰখনৰ ওপৰৰে প্ৰথমবাৰৰ বাবে নিউজ 18 অসম নৰ্থ ইষ্টে এই সম্প্ৰচাৰ আমি দৰ্শকসকলক দেখুৱাইছোঁ, যিটো সম্প্ৰচাৰৰ জৰিয়তে আপোনালোকে এই উৰণ সেতুখনৰ সম্পূৰ্ণ দৃশ্য দেখিবলৈ সক্ষম হ'ব। চানমাৰিৰ ৰটাৰীৰ পৰা আমাৰ এই যাত্ৰা আৰম্ভ হৈছিল, দীঘলী পুখুৰীলৈ গৈ আমাৰ উভতনি যাত্ৰা আৰম্ভ হ'ল, আৰু এই মুহূৰ্তত আমি বামুণী মৈদাম পাৰ হৈছোঁ। আৰু বামুণী মৈদামৰ পৰা পোনে পোনে আমি নুনমাটি অভিমুখে আমাৰ শেষ যাত্ৰা আমি অব্যাহত ৰাখিছোঁ। পুৱাৰ সময় পৰিয়াল লৈ বিভিন্নজনে মৰ্ণিং ৱাকৰ বাবে লোক ওলাই আহিছে। বিভিন্নজনে ঘৰৰ ছাদত থাকিয়ে তেওঁলোকে তেওঁলোকৰ মোবাইলেৰে এই উৰণ সেতুখনৰ ওপৰেৰে চলাচল কৰা যান বাহন, বিভিন্নজন লোকৰ দৃশ্যসমূহ তেওঁলোকে মোবাইলত বন্দী কৰিছে। বিভিন্ন ধৰণৰ দৃশ্য মই এই মুহূৰ্তত দেখিবলৈ সক্ষম হৈছোঁ। আৰু ইণ্ডাষ্ট্ৰিয়েল যিটো পাৰ্ট, সেই পাৰ্টটো মই এই মুহূৰ্তত উৰণ সেতুৰ পৰা দেখিবলৈ সক্ষম হৈছোঁ। নিউ গুৱাহাটী বামুণী মৈদাম অতিক্ৰম কৰি আমি কমিশ্যনাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চৰ যিটো বিল্ডিং আছে বা যিটো কাৰ্যালয় আছে, সেই কাৰ্যালয়টো এই মুহূৰ্তত আমি পাৰ হৈছোঁ। আৰু নিউ গুৱাহাটী অঞ্চলখিনিৰে আমাৰ এই মুহূৰ্তত যাত্ৰা চলি আছে। এই মুহূৰ্ততো বিভিন্নজন দৰ্শক সংযুক্ত হৈছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 5.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনৰে আমি যাত্ৰা কৰিছোঁ, আৰু যাত্ৰাত আপোনালোকক সংগী কৰাইছোঁ, কাৰণ দেখুৱাইছোঁ আপোনালোকক কিদৰে সম্পূৰ্ণ হৈ উঠিছে ইয়াৰ নিৰ্মাণ কাৰ্য। আৰু আজি বিয়লিৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু এই উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰিব, ৰাইজৰ বাবে উচৰ্গা কৰিব, আৰু তাৰ প্ৰাক মুহূৰ্তত
এয়া প্ৰায় 8:30 বাজিছে ৰাতিপুৱাৰ সময় আৰু ৰাতিপুৱাৰ আমাৰ বুলেটিনত আমাৰ নিউজ 18 অসম নৰ্থ-ইষ্টৰ আমাৰ টিভি আৰু আমাৰ ডিজিটেল মাধ্যমৰ দৰ্শকসকলক আমি ইয়াৰ পৰা খবৰ দিছোঁ। গাড়ীখন ঘূৰা হোৱাৰ সময়লৈকে আমি এবাৰ গাড়ীখনৰ পৰা নামি গৈ ইয়াত বাহিৰৰ যিসমূহ PWD যিসমূহ ইয়াত সাংকেতিক চিহ্ন দিছে সেই সাংকেতিক চিহ্নসমূহ দেখুৱাম, কাৰণ এণ্ডিং টু পইণ্ট মাত্ৰ 2 মিনিট সময়ৰ প্ৰয়োজন হৈছে। পুনৰ কৈছোঁ, চানমাৰীৰ পৰা মাত্ৰ 2 মিনিট সময়ৰ প্ৰয়োজন হৈছে আৰু 2 মিনিটতে আমি আহি নুনমাটি আহি উপস্থিত হৈছোঁ। নুনমাটি সপোন যেন লগা মই সেই কথাবোৰ এইকাৰণে ক'ব বিচাৰিছোঁ, কাৰণ আমি ৰিপৰ্টিং কৰোঁ, আমি গুৱাহাটীখন ঘূৰি ফুৰোঁ, বিভিন্নজন লোকে এই ধৰণৰ অভিজ্ঞতাৰে মুখামুখি হয় যে কিদৰে ট্ৰেফিকত তেওঁলোকে আবদ্ধ হয়, ঘড়ীটোলৈ চাই তেওঁলোকে যাত্ৰা কৰিবলগীয়া এটা পৰিৱেশ সূচনা হয়। গতিকে সেয়া সুদূৰ ভৱিষ্যত হ'বলৈ গৈ আছে। নাৰেংগী এই ঠাইৰ পৰা মাত্ৰ 5 কিলোমিটাৰ, 6 মাইল এই ঠাইৰ পৰা মাত্ৰ 12 কিলোমিটাৰ, চন্দ্ৰপুৰ এই ঠাইৰ পৰা মাত্ৰ 18 কিলোমিটাৰ। আৰু শেষৰটো বিন্দু নুনমাটিৰ, আৰু শেষৰটো বিন্দুত আমি আহি মুহূৰ্তত উপস্থিত হৈছোঁ আৰু এই যাত্ৰাত আপোনালোকক আমি সংগী হিচাপে আমাৰ ৰাখিবলৈ চেষ্টা কৰিছোঁ। এই ঠাইৰ পৰা পুনৰ চানমাৰীলৈকে যাম। চানমাৰীত গৈ তাত কি ধৰণৰ পৰিৱেশ বা কি ধৰণে তাত বিভিন্নজন লোক সমাবেত হৈছে, দলংখন দেখি চাবলৈ আগবাঢ়ি আহিছে, তেওঁলোকৰ মতামত আপোনালোকক শুনাম। গতিকে শেষৰ পইণ্টলৈকে আহিছোঁ। এবাৰ ৰঞ্জন ডেকা আপুনি কেমেৰাটো পেন কৰি আপুনি জুম ইন জুম আউট কৰি এবাৰ পৰিৱেশটো দেখুৱাই লওক। তাৰপিছত আমি বাহনত উঠিম। পুনৰ আমি য'ৰ পৰা আমাৰ এই লাইভটো আৰম্ভ হৈছিল, য'ৰ পৰা আমাৰ এই লাইভ কভাৰেজ আমি আৰম্ভ কৰিছিলোঁ, তাত গৈ আমি এণ্ডিং পইণ্টলৈকে গৈ আমি তাত লাইভ কভাৰেজটো শেষ কৰিম। বিভিন্নজন দৰ্শক পুনৰ কৈছোঁ সংযুক্ত হৈ আছে আৰু তেওঁলোকে মতামত দি আছে। 2-এটা মতামত মই পঢ়ি শুনাইছোঁ, পুনৰ মতামত শুনাম। কিন্তু মই এটা দৃশ্য দেখিছোঁ যে ইয়াত গছ ৰোপণ কৰা হৈছে, খুব সুন্দৰ কথা। এই গছসমূহ পানী দিয়া ব্যৱস্থাও চৰকাৰ প্ৰশাসনে কৰক, যাতে ই খুব কম সময়তে জোপোৱা হৈ আমাক অক্সিজেন দিয়াত যাতে সহায় কৰে। আৰু আগলৈ গৈছোঁ, একে ধৰণৰ পৰিৱেশ। ইয়াত আনফালে এডাল ফুলৰ গছ দেখিছোঁ, ফুলৰ গছ ইয়াত ৰোপণ কৰা হৈছে। আৰু আগলৈ যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে একেই ধৰণৰ ব্যৱস্থাৰ মাজেৰে ইয়াত গছ ৰোপণ কৰা হৈছে। নিউ গুৱাহাটী, অঞ্জন ডেকা পুনৰ কেমেৰাটো আপুনি লেফ্ট চাইডে পেইণ্ট কৰক। ইয়াত নিউ গুৱাহাটীৰ যিটো ষ্টেচন আছে, সেই ষ্টেচনৰ আমি ৰৈ থকা ট্ৰেইনসমূহ আমি ইয়াত দেখিছোঁ। গতিকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ, পৰিৱেশটো দেখুৱাই এই কথাটোৱে বুজাব বিচাৰিছোঁ যে সঁচাকৈ মাত্ৰ 2 মিনিটৰ ভিতৰতে আপুনি চানমাৰীৰ পৰা নুনমাটি আহিব পৰা এটা ব্যৱস্থা ইয়াত গঢ়ি তোলা হৈছে। মাত্ৰ 4-5 মিনিটৰ ভিতৰতে আপুনি নুনমাটিৰ পৰা দীঘলী পুখুৰী পাব পৰা এটা ব্যৱস্থা আজিৰ দিনত সূচনা হৈছে। এয়া হৈছে বিকশিত চৰকাৰখনৰ এটা নমুনা আৰু সেই নমুনাৰ এটা পৰিৱেশ। আৰু ইয়াত PWD সাংকেতিক চিহ্ন দিছে যে 20 কিলোমিটাৰ স্পীডৰ মাধ্যমেৰে ইয়াৰ যাত্ৰা আৰম্ভ হ'ব লাগে। আৰু তাৰপিছত আমি ভিতৰ ভাগত দেখিছোঁ 50, 40, 60, মেক্সিমাম 60লৈকে স্পীড লিমিট নিৰ্ধাৰণ কৰি দিয়া হৈছে। আৰু তেনে এটা ব্যৱস্থাৰ মাজেৰে যান বাহনসমূহ যাতে খুব নিয়ন্ত্ৰণ গতিত আগবাঢ়িব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে ইয়াত সাংকেতিক চিহ্ন ইয়াত স্থাপন কৰিছে। আহক যাত্ৰা আৰম্ভ কৰোঁ পুনৰবাৰ আমি এয়া যাত্ৰা। অঞ্জন ডেকা আপুনি আগপিনে বহক, দৰ্শকসকলৰ দৃশ্যসমূহ উপভোগ কৰাত খুব সহজ হ'ব। গতিকে পুনৰ আমাৰ এই যাত্ৰা এই ঠাইৰ পৰা আৰম্ভ হ'ব আৰু এই যাত্ৰা আমি শেষ কৰিম য'ত আমি আৰম্ভ কৰিছিলোঁ। সেই যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ, পুনৰ ক'ব বিচাৰিছোঁ, চানমাৰীৰ উৰণ সেতুৰ ওপৰত। আৰু উৰণ সেতুৰ ওপৰত আনকমন, মই এইকাৰণে আনকমন শব্দটো ব্যৱহাৰ কৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলত আমি এনে এটা পৰিৱেশ কেতিয়াও দেখা নাছিলোঁ য'ত অভাৰব্ৰিজৰ ওপৰত এটা চাৰিআলি নিৰ্মাণ হৈছে। আৰু সেয়া কেৱল অসমত সম্ভৱ হৈছে, সেয়া কেৱল গুৱাহাটীত সম্ভৱ হৈছে। কি কাৰণে এই কথাটো ক'ব বিচাৰিছোঁ, সেই দৃশ্য মাত্ৰ 2 মিনিট পিছত আপোনালোকে দেখিবলৈ সক্ষম হ'ব যে চানমাৰী উৰণ সেতুৰ ওপৰত এটা ৰটাৰী স্থাপন কৰা হৈছে, য'ত এটা চাৰিআলিৰ নিচিনা এটা পৰিৱেশ। আৰু সেই পৰিৱেশটো গুৱাহাটীত কেৱল গুৱাহাটীবাসীয়ে দেখিবলৈ সক্ষম হৈছে। পুনৰ কমেণ্ট আহিছে, ধুনীয়া ৰিপৰ্টিং, ধুনীয়া অভাৰব্ৰিজ। আচ্ছা, ধন্যবাদ ৰত্ন খনিকাৰ, ৰিপৰ্টিং সুন্দৰ হোৱা বুলি কৈছে। ৰিপৰ্টিঙৰ কথা বাদ দিছোঁ, আজি আপোনালোকক এই কথাটোৱে দেখুৱাব বিচাৰিছোঁ যে সঁচাকৈ আমি কাহানিও আমি যি ধৰণৰ যন্ত্ৰণাৰ এটা ছবি দেখিছিলোঁ, যন্ত্ৰণাৰে আমি মোকাবিলা কৰিছিলোঁ, সেই ধৰণৰ পৰিৱেশ এটা অতীত হ'বলৈ গৈ আছে। কিয় অতীত হ'বলৈ গৈ আছে, এই ৰিপৰ্টিঙৰ জৰিয়তে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ।
মাত্ৰ 2 মিনিটত আমি যাত্ৰা কৰিছিলোঁ চানমাৰীৰ পৰা দীঘলী পুখুৰীত আমি এটা ইউটাৰ্ণ লৈছিলোঁ, পুনৰ আমি উৰণ সেতুখনত উঠিলোঁ। চানমাৰীত আমি মাত্ৰ স্পীড লিমিট আমাৰ 50 to 60 হোৱাৰ বাবে আমি 1.5 মিনিটত আহি উপস্থিত হৈছিলোঁ। পুনৰ 2 মিনিটত আমি চানমাৰীৰ পৰা নুনমাটিৰ শেষৰ বিন্দুটোত গৈ উপস্থিত হৈছিলোঁ, আৰু তাৰপিছত আমি এতিয়া পুনৰ ৰিটাৰ্ণ হৈছোঁ। গাড়ীৰ স্পীড আমাৰ এই মুহূৰ্তত 50, গতিকে স্পীড লিমিট কিছু আমাৰো বাঢ়িছে। গতিকে মাত্ৰ মই অনুমান কৰিব পাৰোঁ যে 1.5 মিনিটত হয়তো গৈ আমি চানমাৰী উপস্থিত হ'ম। গতিকে 5.6 কিলোমিটাৰৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনত যদি আপুনি যাত্ৰা কৰে, তেতিয়াহ'লে আপুনি নুনমাটিৰ পৰা দীঘলী পুখুৰী মাত্ৰ 4 পৰা 5 মিনিটত আপুনি গৈ পাবলৈ সক্ষম হ'ব। আমি এই মুহূৰ্তত নিউ গুৱাহাটী অতিক্ৰম কৰি বামুণী মৈদাম অতিক্ৰম কৰিলোঁ। অনুৰাধা চিনেমা হল আমি পাৰ হৈছোঁ। মই গাড়ীৰে গৈ থকাৰ মুহূৰ্ততেই কিন্তু মই সেৱা আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ কাৰ্যালয় দুটা মোৰ চকুত পৰিছে। গতিকে সপোনৰ এখন উৰণ সেতু, যিটো গুৱাহাটী মহানগৰবাসীয়ে আজিৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। যোৱা 2.5 বছৰৰ যন্ত্ৰণা, বিভিন্নজনে কালি সপনি পাৰিছে যে কি ধৰণে এয়া উন্নয়ন, কিন্তু সেই উন্নয়নৰ এখন বাস্তৱ ছবি আজি আমি দেখিবলৈ সক্ষম হৈছোঁ। এয়া চানমাৰী স্পীড লিমিটৰ কথা কোৱা হৈছে, মাত্ৰ 20 কিলোমিটাৰ পাৰ আৱাৰৰ স্পীড ইয়াত নিৰ্ধাৰণ কৰা হৈছে, কাৰণ সন্মুখত এটা ৰটাৰী আছে, আৰু এই ৰটাৰীটো এনেকুৱাভাৱে ইয়াত স্থাপন কৰা হৈছে, পুৰণি চানমাৰী অভাৰব্ৰিজখন আৰু নতুন উৰণ সেতুখন ইয়াত সংলগ্ন কৰা হৈছে, আৰু তাৰ ওপৰত এটা ৰটাৰী স্থাপন কৰা হৈছে। আৰু সেই ৰটাৰীটোতে আমি ক'ব বিচাৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলত আমি নেদেখা এটা ছবি, আৰু সেই ছবিটো এই ধৰণেই ইয়াত স্থাপন কৰা হৈছে যে এটা চাৰিআলি, উৰণ সেতুৰ ওপৰত চাৰিআলি, অভাৰব্ৰিজৰ ওপৰত চাৰিআলি, আৰু সেই চাৰিআলিটো পোনে পোনে অঞ্জন ডেকা আপুনি দেখুৱাওক। এয়া অভাৰব্ৰিজৰ ওপৰত এটা চাৰিআলি আমি এই মুহূৰ্তত আমি দেখিবলৈ সক্ষম হৈছোঁ। আৰু এই যাত্ৰা মাত্ৰ মই ক'ব বিচাৰিছোঁ 1 মিনিট 45 ছেকেণ্ড। 1 মিনিট 45 ছেকেণ্ডত মই বামুণী মৈদামৰ পৰা চানমাৰী আহি পাইছোঁ। অৰ্থাৎ কল্পনা কৰক, মোৰ 9 বজাত টিভিৰ বুলেটিনত লাইভ আছে, আপোনালোকক মই এই মুহূৰ্তত ডিজিটেলত সম্প্ৰচাৰ অব্যাহত ৰাখিছিলোঁ। 8:30 বজাত মই এই লাইভ কভাৰেজ আৰম্ভ কৰিছিলোঁ। অৰ্থাৎ মাত্ৰ 15 মিনিটতে মই গোটেই যাত্ৰাত আপোনালোকক সংগী হিচাপে আপোনালোকক মই ল'বলৈ চেষ্টা কৰিছিলোঁ। গতিকে মাত্ৰ কিছু সময় বাকী আছে, লগে লগে মই আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ টিভিৰ প্লেটফৰ্মত আহিম, টিভিত মই এই লাইভ কভাৰেজ অব্যাহত ৰাখিম। গতিকে মই শেষ কৰিব বিচাৰিছোঁ কভাৰেজটো। গতিকে তাৰ শেষ মুহূৰ্তত মই ৰটাৰীটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। অঞ্জন ডেকা মোৰ লগত মোৰ কেমেৰাত সহযোগী হিচাপে আছিলে, আৰু তেওঁ খুব সুন্দৰভাৱে আপোনালোকক এই কেটছিংসমূহ ভিজুৱেলছসমূহ আপোনালোকক দেখুৱাবলৈ তেওঁ চেষ্টা কৰিছিল, আৰু আপোনালোকে খুব সহজ ভাষাত মুকলিৰ পূৰ্বে একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টে আমি এই সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ। আপোনালোকক বুজাব বিচাৰিছোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে সঁচাকৈ এইদৰে উৰণ সেতুখন মুকলি কৰাৰ পূৰ্বেই গাড়ী চলিছে, আৰু 5 বজাত মুকলি কৰা হ'ব উৰণ সেতুখন। আৰু তাৰপিছত চেলফি জোন আমি দেখোঁ যে সন্ধিয়াৰ সাংঘাতিক এটা পৰিৱেশ হ'ব। আমাৰ ইভিনিং ৰিপৰ্টাৰ আজি ভাস্কৰ আছে, প্ৰিয়ব্ৰত আছে, তেওঁলোকে আহি আপোনালোকক ইয়াৰ পৰা পৰিৱেশ দেখুৱাব। খুব সুন্দৰ এটা ছবি আপোনালোকে দেখিবলৈ সক্ষম হ'ব, কাৰণ চেলফি জোন আমি দেখিছিলোঁ ইয়াৰ পূৰ্বে ছুপাৰ মাৰ্কেট বা ৰুক্মিণী গাঁও, ঠিক একেদৰে নতুন যিসমূহ উৰণ সেতু আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ, তাত সন্ধিয়াৰ ভাগত মুকলিৰ পিছতেই চেলফি জোনলৈকে ৰূপান্তৰিত বা পৰ্যবেক্ষিত হয়। গতিকে মুকলিৰ পূৰ্বে এই লাইভ কভাৰেজ আপোনালোকৰ বাবে আছিলে। গতিকে ভাল লাগিলে শ্বেয়াৰ কৰিব। বিভিন্ন খা খবৰ আৰু বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। ধন্যবাদ।